প্ৰথমে আমি প্ৰভাতী যুৱ সংঘৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ ওলগ জনালো। আমি প্ৰতি বছৰতে এইবাৰো আমি প্ৰভাতী যুৱ সংঘৰ উদ্যোগত আৰু নামটি মাইকী চেতিয়া গাঁওবাসী তথা স্থানীয় ৰাইজৰ সহযোগত দ্বাদশ বাৰ্ষিক ৰঙালী বিহু আদৰণি অনুষ্ঠান বিহু মাৰি থাকিবৰ মন আমি আয়োজন কৰিছিলোঁ। এই বছৰ বিগত বৰ্ষসমূহৰ দৰে আমি 5টাকৈ অসমৰ আগশাৰীৰ বিহু দলক নিমন্ত্ৰণ জনাই আনিছোঁ ৰাইজৰ মাজত বিহু প্ৰদৰ্শন কৰিবলৈ। সেই হুঁচৰি দলকেইটা হৈছে সন্মিলিত নিমাইজান হুঁচৰি দল, জেৰেঙা হুঁচৰি দল, পাটকাই বিহু হুঁচৰি দল, নদী সামাজিক আৰু সাংস্কৃতিক গোষ্ঠীৰ জেং বিহু নৃত্য আৰু আমাৰ ৰিমখাম বিহু হুঁচৰি দল। আমাৰ এই অনুষ্ঠানটো আজি 12 বছৰত ভৰি দিছে। আমি এইবাৰ দ্বাদশ বাৰ্ষিক ৰঙালী বিহু আদৰণি অনুষ্ঠান উদযাপন কৰিছোঁ। আচলতে আমাৰ মাননীয় বিধায়ক অখিল উৰাই ডাঙৰীয়াক আমি এই অনুষ্ঠানটোলৈ আমন্ত্ৰণ জনাই আনিছিলোঁ। বিশেষকৈ আমাৰ দুটা কথা আছিল, মানে আমাৰ যিটো অনুষ্ঠানৰ সৌজন্যত এই অনুষ্ঠানটো আয়োজন কৰা হয় প্ৰভাতী যুৱ সংঘক 1981 চনতে স্থাপিত হোৱা পুৰণি অনুষ্ঠান। এই অনুষ্ঠানটো এতিয়া অৱস্থাটো অলপ বেয়া হৈছে, গতিকে এই অনুষ্ঠানটো আমি পৰিদৰ্শন কৰিবলৈ তেখেতক আমন্ত্ৰণ জনাইছিলোঁ আৰু আমাৰ বিহুৰ বিশিষ্ট অতিথি হিচাপে আমন্ত্ৰিত জনাইছিলোঁ আৰু ৰাইজৰ সঁহাৰিয়ে আমাক অধিক আপ্লুত কৰিছে। আজি আমাৰ এই অনুষ্ঠানটোত আমাৰ স্থানীয় আমাৰ নিচেই ওচৰৰে টাই আহোম যুৱ পৰিষদ অসমৰ কেন্দ্ৰীয় সভাপতি মানচাও দিগন্ত তামুলী ডাঙৰীয়া আৰু আমাৰ একেবাৰে ঘৰৰ ওচৰৰ ছোৱালী পপী হাজৰিকা আন্তঃৰাষ্ট্ৰীয় ভাৰত তোলক, তেখেতক সকলোৱে জানে। আমি তেখেতকো আজি অনুষ্ঠানটোতে সম্বৰ্ধনা জনাইছোঁ।